যিশুৱে মোৰ পাপৰ বাবে কতনো যাতনা সহিলে। যিশুৱে মোৰ পাপৰ বাবে কতনো যাতনা সহিলে। হাতত গজা ললে ভৰিত গজা, তোমাৰ মোৰ পাপৰ বাবে। হাতত গজা ললে ভৰিত গজা, তোমাৰ মোৰ পাপৰ বাবে। প্ৰভু যীশু খ্ৰীষ্টৰ মধুৰ নামত আপোনালোকক সকলোকে অভিনন্দন জনালোঁ। পবিত্ৰ বাইবেলৰ যোহন 17 অধ্যায় 14 পদত আমি এইদৰে পঢ়োঁ, মই তোমাৰ বাক্য তেওঁবিলাকক দিলোঁ, আৰু মই যেনেকৈ জগতৰ নহওঁ তেওঁবিলাকো তেনেকৈ জগতৰ নোহোৱাক জগতে তেওঁবিলাকক ঘৃণালে। প্ৰভু যীশুখ্ৰীষ্ট এই ধৰণে ঈশ্বৰ তেওঁৰ বৈশিষ্ট্যসমূহ, তেওঁৰ শিক্ষাৰ কাম আৰু মানৱ জাতিৰ বাবে তেওঁৰ প্ৰেম প্ৰকাশ কৰিবলৈ আহিছিল। কিন্তু মানুহে নিজৰ পাপৰ কাৰণে স্বৰ্গীয় কথালৈ তেওঁ মন নিদি পাৰ্থিৱ আৰু মানসিক কথাত মনোযোগ দিয়ে। শিষ্যবিলাকে প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰিলে। সেই একেইদৰে আপুনিও আজি প্ৰভু যীশুখ্ৰীষ্টক ব্যক্তিগত উদ্ধাৰকৰ্তা হিচাপে গ্ৰহণ কৰক আৰু মুক্তি পাই তেওঁৰ শিষ্য হওক। তেওঁবিলাকে এই পৃথিৱীৰ নহয়, ঈশ্বৰৰহে সন্তান। এই পৃথিৱী পাপেৰে পূৰ্ণ হৈ আছে আৰু মানুহ জাতি পাপৰ প্ৰভাৱত স্বৰ্গীয় কথালৈ মন নিদিয়ে। তেওঁ স্বৰ্গীয় বিষয়ক ঘৃণ কৰে, তেওঁৰ শিষ্যবিলাককো ঘৃণ কৰে। এই পৃথিৱী বিনাশলৈ গতি কৰি আছে। প্ৰভু যীশু খ্ৰীষ্ট এই পৃথিৱীৰ মানৱ জাতিক বিনাশৰ পৰা ৰক্ষা কৰিবলৈ আহিল। আপুনিও প্ৰভু যীশু খ্ৰীষ্টক বিশ্বাস কৰি এই বিনাশৰ পৰা ৰক্ষা পাওক। এই আমাৰ প্ৰাৰ্থনা।